নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল। আজি মই ছাত্ৰ ছাত্ৰীসকলৰ অনুৰোধ মৰ্মে মানৱ বন্দনা কবিতাটিৰ নৱমমান শ্ৰেণীৰ তোমালোকৰ পাঠ্যপুথিত আছে এই কবিতাটিৰ প্ৰশ্ন উত্তৰসমূহ লৈ আহিছোঁ। তোমালোকে প্ৰথমতে বহীখন উলিয়াই গোটেই কুৱেশ্যন আনচাৰখিনি লিখি ল'বা। এতিয়া চাবা পৃষ্ঠা নম্বৰ 1ত আছে চমু উত্তৰ লিখা। মানুহেই পৰাত পৰ বোলা কথাষাৰৰ অৰ্থ কি? ইয়াৰ উত্তৰটো হৈছে মানুহ শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ, পৰম সত্য এই অৰ্থ বুজাইছে। দ্বিতীয়তে মানুহক ময়াপী জীৱ বোলাৰ অৰ্থ কি? উত্তৰ ময়াপী মানে হৈছে মোহ। মানুহক ময়াপী জীৱ বুলি কোৱাৰ অৰ্থ হৈছে মানুহে পৃথিৱীৰ মায়ামোহ এৰিব নোৱাৰি অনন্তকাল পৃথিৱীলৈ অহা যোৱা কৰি আছে। গ পাদ্য অৰ্ঘ্য লৈ মানুহক পূজা কৰাৰ অৰ্থ কি? উত্তৰ পৃথিৱীত মানুহৰ একমাত্ৰ সংগী হ'ল মানুহ। মানুহৰ বাবে মানুহেই দেৱতা। সেয়েহে মানুহে মানুহৰ কল্যাণৰ কাৰণে কাম কৰাকেই মানৱ সেৱা বুলি কৈছে। পাদ্য অৰ্ঘ্য লৈ মানে একান্ত আন্তৰিকতাৰে এই মানৱ সেৱা কৰিবলৈ কোৱাই ইয়াৰ অৰ্থ। এতিয়া আমি আহিছোঁ পৃষ্ঠা নম্বৰ 2লৈ। মানৱ বন্দনা কবিতাটিৰ সাৰাংশ তোমাৰ কথাৰে লিখা। উদাৰ মানৱতাবাদ প্ৰকাশ পোৱা মানৱ বন্দনা কবিতাটিৰ মাজেদি প্ৰতিমাৰ খনিকৰ চন্দ্ৰকুমাৰ আগৰৱালাৰ মানৱ সেৱাৰ মনোভাৱ অতি সুন্দৰভাৱে প্ৰকাশ পাইছে। কবিতাটিৰ মাজেদি কবিয়ে এই সংসাৰত মানুহৰ জন্ম মৃত্যু আৰু প্ৰাণীশ্ৰেষ্ঠ মানুহৰ প্ৰকৃত কৰ্মৰ কথা সুন্দৰভাৱে উপস্থাপন কৰিছে। এই পৃথিৱীলৈ মানুহৰ অহা যোৱাৰ যি অনন্ত সোঁত, সেই সোঁত অবিৰতভাৱেই বৈ আছে। মানুহ ময়াপী জীৱ হোৱাৰ বাবে এই পৃথিৱীলৈ পুনৰ উভতি আহিছে। এই পৃথিৱীত মানুহেই মানুহৰ একমাত্ৰ সংগী, মানুহেই মানুহৰ কাৰণে দেৱতাস্বৰূপ। সেইকাৰণে পৃথিৱীত জীয়াই থকা কেইদিন মানুহে মানুহৰ হকে কাম কৰিব লাগে। মানুহে মানুহক মৰম কৰিব লাগে। মানুহৰ পাৰস্পৰিক মৰম চেনেহৰ জৰিয়তে যে এই মৰ্ত্যতেই স্বৰ্গৰ সুখ লাভ কৰিব পাৰি, এই কথাও কবিতাটিত পৰিস্ফুট হৈছে। মানুহেই মানুহৰ বাবে শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ, পৰম সত্য। সেইকাৰণে মানুহক পৰম দেৱতা মানি পূজা কৰিবলৈ অৰ্থাৎ মানুহৰ কল্যাণৰ হকে কাম কৰিবলৈ কবিয়ে আহ্বান জনাইছে। এতিয়া চাবা প্ৰশ্ন 3। এই যে পৃথিৱী স্বৰ্গতো অধিক মানুহৰ নিজাপি ঘৰ কথাষাৰৰ অৰ্থ বুজাই লিখা। উত্তৰ এই পৃথিৱীত মানুহৰ চামে চামে জন্মও হৈছে আৰু সেইদৰে চামে চামে মানুহৰ মৃত্যুও হৈছে। পৃথিৱীলৈ মানুহৰ এই অহা যোৱাৰ সোঁত কাহানিও অন্ত পৰা নাই আৰু অন্ত নপৰেও। সেইকাৰণেই পৃথিৱীখন মানুহৰ নিজাপি ঘৰ অৰ্থাৎ স্থায়ী ঘৰ। সেইকাৰণে মানুহে জীয়াই থকা দিনকেইটাত মানুহে মানুহৰ প্ৰতি মৰমীয়াল আৰু দয়াশীল হ'ব লাগে। মানুহক দেৱতাৰ দৰে পূজা কৰিলে পৃথিৱীখন মানুহৰ কাৰণে স্বৰ্গতকৈও অধিক সুখৰ ঠাই হৈ পৰিব। কাৰণ পৃথিৱীত মানুহতকৈ শ্ৰেষ্ঠ কোনো হ'ব নোৱাৰে। এতিয়া চাবা প্ৰশ্ন 4ত আছে তাৎপৰ্য ব্যাখ্যা কৰা। মানৱী জনম দিয়া উটুৱাই মানৱী কৰম সোঁতে মানুহৰ মৰম বুজিবা মানুহে মৰম যে ধৰম যে মৰম ততে। এতিয়া উত্তৰটো হৈছে উদ্ধৃত কবিতা ফাঁকি জোনাকী যুগৰ প্ৰখ্যাত কবি চন্দ্ৰকুমাৰ আগৰৱালা ৰচিত মানৱ বন্দনা কবিতাটিৰ অন্তৰ্গত। প্ৰসংগ হৈছে মানুহ মানুহৰ প্ৰতি কেনে হোৱা উচিত আৰু মানুহৰনো প্ৰকৃত ধৰ্ম কি, এই সম্পৰ্কে ক'বলৈ গৈ কবিয়ে কবিতা ফাঁকিত এনেদৰে উল্লেখ কৰিছে। ব্যাখ্যা। এই পৃথিৱীত মানুহৰ জন্ম মৃত্যুৰ অহৰহ এটি সোঁত বৈ আছে। এই সোঁতৰ কোনোদিন অন্ত হোৱা নাই, অৰ্থাৎ পৃথিৱীত মানুহৰ অন্ত হোৱা নাই। গতিকে পৃথিৱীখন মানুহৰ নিজাপি ঘৰ। এই নিজাপি ঘৰত অৰ্থাৎ পৃথিৱীত মানুহৰ কাৰণে মানুহেই শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ। আনহাতে পৃথিৱীত মানুহেই মানুহৰ একমাত্ৰ সংগ। সেয়ে মানুহে মানুহৰ মৰম বুজিব লাগে। মানুহ মানুহৰ প্ৰতি দয়াশীল মৰমীয়াল হ'ব লাগে। মানুহৰ প্ৰতি মানুহৰ মৰমেই হৈছে মানুহৰ পৰম ধৰ্ম। এই ধৰ্মৰ দ্বাৰাই পৃথিৱীক স্বৰ্গতকৈও অধিক সুখকৰ কৰিব পৰা যায়।
পৃথিৱীক সুখ শান্তিৰে পৰিপূৰ্ণ কৰিব পৰা যায়। এতিয়া খটো চাবা, মানুহেই দেৱ মানুহেই শিৱ, মানুহ বিনে নাই কেৱ, কৰা কৰা পূজা পাদ্য অৰ্ঘ্যলৈ, জয় জয় মানৱ দেৱ। ইয়াত কৈছে উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথি সাহিত্য সুবাসৰ অন্তৰ্গত প্ৰতিমাৰ খনিকৰ চন্দ্ৰকুমাৰ আগৰৱাল আদিৰ ৰচিত মানৱ বন্দনা কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে। প্ৰসংগ, ইয়াৰ জৰিয়তে কবিয়ে সমাজৰ শৃংখলা আৰু শান্তিপূৰ্ণ সহাৱস্থান গঢ়ি তোলাৰ স্বাৰ্থত মানৱীয় প্ৰমূল্যবোধক গুৰুত্ব দিয়াৰ কথাকে অৱগত কৰিছে। ব্যাখ্যা, কবিৰ মতে মানুহতকৈ উচ্চ দেৱ দেৱতা আন একো হ'ব নোৱাৰে। বাস্তৱ ক্ষেত্ৰত ই নিৰ্ঘাত সঁচা কথা, কিয়নো আমি বাস্তৱ ক্ষেত্ৰত যি দেৱ দেৱীক পূজা অৰ্চনা কৰোঁ সেয়া একান্তই কাল্পনিক। মানুহে মানুহৰ সেৱা কৰাটোহে প্ৰকৃত ধৰ্ম, আৰু এই সেৱা মানুহে পৰোপকাৰৰ জৰিয়তে কৰিব লাগে। মানুহে মানুহৰ কল্যাণৰ হকে কাম কৰা উচিত। এতিয়া চাবা ভাষা বিষয়ক সমাৰ্থক শব্দ লিখিবলৈ দিছিলে। মানুহৰ সমাৰ্থ হৈছে মনুষ্য বা নৰ, সংগ লগ সংগী, পৃথিৱী ধৰিত্ৰী বসুন্ধৰা, সোঁত ধাৰ গতি, স্বৰ্গ সৰগ, দেৱ দেৱতা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ অনুৰোধ মৰ্মে মই প্ৰশ্ন উত্তৰখিনি তোমালোকৰ মাজলৈ দিলোঁ। কিবা যদি অসুবিধা পোৱা তোমালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰিবা। ধন্যবাদ।